মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল। কৰিমগঞ্জৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি হিমন্ত বিশ্বই কয়, চৰকাৰৰ যি আঁচনি সেই আঁচনি হিন্দুৰ লগতে মুছলমানসকলেও লাভ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীয়ে কাৰ্যত কৰিমগঞ্জত মুছলমানৰ ভোট বিচাৰিছে বুলি এই বক্তব্যৰ পৰা ধাৰণা কৰিব পৰা যায়। গেছ, আয়ুষ্মান ভাৰতৰ কাৰ্ড এই তিনিটাটো চলি থাকিলে লগত আৰু নতুন 5টা মোদী गारंटी का साथ मामा की वारंटी। ठीक है, আজি আপোনালোকে জানে এই যে মই কথাবিলাক কৈ আছো, মই ক'ৰবাত কৈ আছো নেকি যে খালি হিন্দুৱে পাব মুছলমানে নাপায়? মই কৈ আছো নেকি? কৈছো নেকি? তেতিয়াহ'লে আপোনালোকে চাওক, UDF আছে, কংগ্ৰেছ আছে, কয় বিজেপি এন্টি মুছলিম, কিন্তু বিজেপি দিনত মুছলমান মানুহে অৰুণোদয় পাইছে নে নাই পোৱা? মুছলমান মানুহে পাক্কা ঘৰ পাইছে নে নাই পোৱা? মুছলমান মানুহে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে নে নাই পোৱা? মুছলমান মানুহে চাকৰি পাইছে কি নাই পোৱা? তেতিয়াহ'লে যিবিলাক মানুহে কয় মোদী বেয়া, মামা বেয়া, সেই মানুহক মই একটা প্ৰশ্ন সুধিব খুজিছো যে কংগ্ৰেছৰ দিনততো দালাল আছিলে, কি ভাল আছিলে? এতিয়াতো মামাৰ দিনত দালাল আমি খতম কৰি দিছো যে দালালি চলবে না, এটা কি খারাপ কথা? তো আজি কংগ্ৰেছৰ দিনত, UDFৰ দিনত মানুহ কষ্টত আছিলে, আজি মানুহ কষ্টত থাকিব নালাগে। কেইদিনমান আগতে মই হাইলাকান্দিত আহিছিলো, মই এটা কথা কৈছো যে আমাৰ শিলচৰত মেডিকেল কলেজ হ'ল, আমাৰ ৰাতাবাৰীত নতুন মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে। এইবাৰ যদি হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ এই 3 সমষ্টিৰ মানুহে যদি কৃপানাথ মালা বা আমাৰ কেণ্ডিডেটক যদি MP জিকাই দিয়ে, মই হাইলাকান্দিতো এটা নতুন মেডিকেল কলেজ বনাই দিম।